নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এটা কাৰণৰ কাৰণে ভিডিঅ' বনালোঁ, কিয়নো শুনি আছোঁ ফেচবুকত নিউজত কিবা বিহাৰী দিৱসৰ কথা শুনি আছোঁ। আৰে ভাই, অসমত অসমীয়া দিৱস পাতক, বিহাৰী দিৱস কিয় পাতে ভাই? তিনিচুকীয়াৰ নিউজ এটা পালোঁ, বিহাৰী দিৱস পাতিবলৈ দিয়া নাই। তাত ঠিকেই কৈছে, বিহাৰী দিৱস কিয় অসমত পাতিব লাগে? তাহাঁতৰ বিহাৰখন আছে ন, বিহাৰত যাওক ভাই, বিহাৰত পাতক তাহাঁতি। আমাৰ অসমত অকল অসমীয়া দিৱস হ'ব, বিহাৰী দিৱস কেতিয়া হ'ব নোৱাৰে। আমি নিদিওঁ। ওলাই আহা সকলো ৰাইজ, ওলাই আহা। যুদ্ধ এখন হ'ব এতিয়া, যুদ্ধ হ'বই লাগিব, কাৰণ অসমখন আমাৰ হয়, বিহাৰৰ নহয়। তাতে বেয়া পাই লাভ নাই। কাম কৰি আছে কোনোবাই, কিবা বিক্ৰী কৰি আছে, কৰক ভাই, অসমত কৰক, একো নাই। কাম কৰিব লাগে, কামত কোনো সৰু ডাঙৰ নাই বা একো হেৰি নাই, বা কৰিব দিছে অসমৰ মানুহবিলাকে। কিন্তু ঠিক আছে, হয়তো সকলোৱে মোক বেয়া পাব পাৰে, কাৰণ বিহাৰীক তেনেকৈ কৈ আছোঁ। একো নাই, চব মানুহ একে ভাই, কাটিলে তেজে ওলাব, ঠিক আছে, সকলোকে ভাল পাওঁ। কিন্তু যিমানে যি হওক, অসমততো অসমীয়া দিৱস পাতিব লাগে। বিহাৰী দিৱসটো পাতিলে অলপমান ভাবি চাবচোন অকণমান। তো গতিকে ওলাই আহিব লাগিব ৰাইজ, কাৰণ এখন যুদ্ধ হ'ব, বহুত ডাঙৰ যুদ্ধ হ'ব। কেতিয়া হয়, মানে কোন সময়ত হয়, কোনটো বাৰত হয়, কোনটো দিনত হয়, কোনটো তাৰিখত হয় নাজানো। মুঠতে যুদ্ধ এখন হ'ব, সাজু হওক।